সাৱধান গুৱাহাটীৰ ৰাজপথত ভুৱা আৰক্ষী বিষয়াৰ টহল ৰঙা নীলা লাইট লগোৱা বলেৰত ভুৱা আৰক্ষী বিষয়া স্বাধীনতা দিৱসৰ দিনাও গাড়ীত পতাকা লগাই ঘূৰি ফুৰিছিল গুৱাহাটীত এচিপিৰ বেশত বুলেৰত ঘূৰি ফুৰা ৰিংকু কলিতাক গ্ৰেপ্তাৰ চুৰ ডকাইতে পিয়াপি দি থকা গুৱাহাটীৰ ৰাজপথত এতিয়া ভুৱা আৰক্ষী বিষয়াও টহল দিবলৈ ধৰিছে ৰঙা নীলা লাইট লগোৱা বলেৰত আৰক্ষীৰ পোছাক পিন্ধি ঘূৰি ফুৰা এনে এগৰাকী ভুৱা আৰক্ষী বিষয়াক শনিবাৰে অপৰাধ শাখাই পটাকিলামবাৰীত গ্ৰেপ্তাৰ কৰিছে উপ আৰক্ষী অধীক্ষকৰ বেশত মহানগৰৰ এছপি হিচাপে বলেৰত ঘূৰি বিভিন্ন স্থানত গোচৰৰ নামত টকা দাবী কৰি অৱশেষত গ্ৰেপ্তাৰ হোৱা এই ভুৱা আৰক্ষী বিষয়াজন হ'ল ৰিংকু কলিতা নিজকে জালুকবাৰীৰ এচিপি বুলি পৰিচয় দি গুৱাহাটীত ঘূৰি ফুৰা ৰিংকু কলিতাই শেহতীয়াকৈ এজন লোকক গোচৰৰ নামত ধন দাবী কৰিছিল ভুক্তভোগী লোকজনে এই সন্দৰ্ভত আৰক্ষীৰ কাষ চাপে সেই মৰ্মে অপৰাধ শাখাই ভুৱা আৰক্ষী বিষয়াজন সন্দৰ্ভত তদন্ত আৰম্ভ কৰে এই তদন্ত মৰ্মে ৰিংকু কলিতাক শনিবাৰে ফটাকিলামবাৰীৰ ভাড়াঘৰৰ পৰা অপৰাধ শাখাই গ্ৰেপ্তাৰ কৰিছে স্বাধীনতা দিৱসত এই ভুৱা আৰক্ষী বিষয়াজনে বলেৰত তিৰংগা আঁৰি খানাপাৰাকে ধৰি গুৱাহাটীৰ বিভিন্ন স্থানত টহল দিছিল বুলিও জনা গৈছে অপৰাধ শাখাই ভুৱা আৰক্ষী বিষয়া ৰিংকু কলিতাক জেৰা কৰি তেওঁৰ অতীতৰ তথ্য উদ্ধাৰৰ বাবে তদন্ত অব্যাহত ৰাখিছে নিউজ ডেস্ক ৰিপৰ্ট নিউজ 13